নিজেই নিজকে কিদৰে সুখী কৰি ৰাখিব পাৰি। মানুহৰ অত্যাধিক ক্ৰোধ, মোহ, লোভ থাকিব নালাগে। আপুনি যদি ক্ৰোধ, মোহ আৰু লোভক আপোনাৰ পৰা দূৰ কৰি ৰাখিব পাৰে, আপুনি নিশ্চিতভাৱে সুখী হ'ব পাৰিব। অত্যাধিক দুখ, চিন্তা আৰু টোপনিয়ে আপোনাৰ মনটোক অসুস্থ কৰি তুলিব পাৰে। সেইবাবে সমস্যাৰ মাজত থাকোঁতে বা কষ্টত থাকোঁতে কিদৰে সমস্যাৰ পৰা দূৰ কৰিব পাৰি তাৰ বাবে কাম কৰক। দোষী হৈ বহি থাকিলে সদায় অসুখী হৈ থাকিব। আপুনি সদায় আপোনাৰ লগত ইতিবাচক চিন্তা লৈ থাকিব। আপুনি যদি আপোনাৰ মনত বেছি পৰিমাণে নেতিবাচক চিন্তা ৰাখে, তেতিয়া ই আপোনাৰ মনটোক আৱৰ্জনা কৰি পেলাব পাৰে। আৰ্তজনক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰক। দেখিব আৰ্তজনৰ মুখৰ হাঁহিটোৱে আপোনাক এক বেলেগ ধৰণৰ সুখ অনুভৱ কৰাব। আপোনাৰ মা-দেউতা যেতিয়া সুখত থাকে তেতিয়া চাবচোন আপোনাৰ মনটো ভাল হৈ থাকে। গতিকে তেওঁলোকক কেতিয়াও দুখ অনুভৱ কৰিবলৈ নিদিব। যিমান পাৰে তেওঁলোকক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক। আপুনিও সুখত থাকিব। নিজকে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিবলৈ শিকক। আনে কিমান নুবুজে আপোনাক যে আপোনাৰ ভিতৰত কিমান শক্তি আছে, আপুনি কি কৰিব পাৰে। যেতিয়া নিজকে গুৰুত্ব দিব, সবল বুলি ভাবিবলৈ ল'ব, দেখিব আপুনি যিকোনো অসাধ্য সাধন কৰিব পাৰিছে। অপ্ৰয়োজনীয় মানুহৰ অপ্ৰয়োজনীয় কথাবোৰক নিজৰ মনত সাঁচি নাৰাখিব। সেইবোৰ মচি পেলাওক। সদায় ভাল কামৰ চিন্তা কৰক, ভাল কথা ভাবক। জীৱনত সফল হ'বলৈ এটা কথা সদায় মনত ৰাখিব। জীৱন পথত আগবাঢ়ি গৈ থাকোঁতে কেনেবাকৈ ভৰি পিছলিলেও কেতিয়াও জিভা পিছলি যাবলৈ নিদিব। চৰাই সদায় নিজৰ ভৰিৰ বাবেই জালত ফচি মৰে, কিন্তু মানুহ বিপদত পৰে নিজৰ জিভাখনৰ কাৰণে। কৰ্মই কয় প্ৰতিশোধ লোৱাৰ কথা কেতিয়াও নাভাবিব। আপুনি মাথো নিজৰ কামত মনোযোগ দিয়ক। আপুনি নিশ্চিত থাকক, আপুনি এদিন নিজৰ চকুৱে দেখিব আপোনাৰ লগত বেয়া কাম কৰা সকলৰ লগত বেয়া হোৱাটো। কৰ্মই কয় যদি আপুনি সকলোৰে প্ৰতি পজিটিভ বা ভাল চিন্তা কৰে, তেন্তে বিনিময়ত আপুনিও 10 জনৰ ভিতৰত 9 জনৰ পৰা ভাল ব্যৱহাৰ পাব। আপোনাৰ ভাল হোৱাটো বেছি সংখ্যকে চিন্তা কৰিব। কৰ্মই কয় এদিন আপুনি পিছলৈ ঘূৰি চাই দেখিব আৰু উপলব্ধি কৰিব যে আপুনি যিবোৰ কথাক লৈ এটা সময়ত বেছি চিন্তা কৰিছিল, আচলতে সেইবোৰ অলপো গুৰুত্বপূৰ্ণ নাছিল। কৰ্মই কয় যদি কোনোবাই আপোনাৰ ক্ষতি কৰিছে তেন্তে আপুনি ধৈৰ্য ধৰক। প্ৰতিশোধ ল'বলৈ আগবাঢ়ি নাযাব। আপুনি সময়ৰ ওপৰত এৰি দিয়ক। সময়ে আপোনাৰ লগত কৰা অন্যায়ৰ প্ৰতিশোধ ল'ব। কিন্তু আপুনিও যদি সেইজনৰ ক্ষতি কৰিবলৈ আগবাঢ়ি যায়, তেন্তে আপোনাকো সময়ে তেওঁৰ দৰেই কষ্ট দিব। কৰ্মই কয় আপুনি কৰা ঘৃণা অতি সোনকালে বা কিছু দেৰিকৈ হ'লেও আপোনাৰ ওচৰলৈ ঘূৰি আহিব। আনক ভাল পালেই আনেও আপোনাক ভাল পাব। কৰ্মই কয় সকলো কৰ্মৰ খেল। সময়ৰ কালচক্ৰত প্ৰতিটো কামৰ ফল ঘূৰি আহিব। যিজনে আপোনাক আজি কান্দিবলৈ বাধ্য কৰাইছে, কালিলৈ আন কোনোবাই সেইজনক কান্দিবলৈ বাধ্য কৰাব। আপোনাৰ কৰ্ম মাথো ভাল হ'ব লাগে আৰু বাকী সকলো নিজে নিজেই ভাল হ'ব। আপোনাৰ কৰ্মই সদায় আপোনাৰ দুৰ্ভাগ্যক জয় কৰিব। কৰ্মৰ এটা স্বাভাৱিক নিয়ম আছে, যিসকলে আনক আঘাত দি ভাল পায়, আনৰ বেয়াটো কৰি ভাল পায়, তেওঁলোকৰ শেষ সময়খিনি একেবাৰে ভগ্ন হৈ পৰে আৰু তেওঁলোক শেষ সময়খিনি একেবাৰে অকলশৰীয়া হৈ পৰে। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।